নমস্কাৰ বন্ধুসকল, ভিডিঅ'টোলৈ প্ৰথমে আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আমাৰ ঘৰত এজনী চাকৰণী ছোৱালী আছিল। তাইৰ নাম পূৰ্ণিমা। বয়স মাথো 22 বছৰ। আমাৰ ঘৰত তাইক সকলোৱে মৰম কৰে, নিজৰ ছোৱালীৰ দৰে ৰাখে আৰু তাইক চাকৰণী বুলি কোনেও নেভাবে। তাই দেখাতো একেবাৰে পূৰ্ণিমা জোনটিৰ দৰে। তাইক চালে মোৰ সঁচাকৈ মৰম লাগে। মই প্ৰথমবাৰ লাজ লাগিছিল। মই ভালকৈ মাতা বোলা কৰা নাছিলোঁ। অলপকৈ তাইৰ লগত ফ্ৰী হ'লোঁ আৰু মোৰ লাজ কমি আমি দুয়ো একেলগে হাঁহি ধেমালি কৰি আহিছিলোঁ। মই এদিন মোবাইল চাই আছিলোঁ বিচনাত আৰু তাইও আহি মোৰ কাষত বহিলহি। তাই মোৰ একেবাৰে কাষত বহিল আৰু মোৰ কাষ চাপি আহে। তাৰ পাছত তাই মোৰ লগত মোবাইল চাই আৰু মই বেয়া ভিডিঅ'বিলাক কাটি দিওঁ লাজতে আৰু তাই সেইবিলাকহে চাব বিচাৰে আৰু মই খঙতে ফোনটো দি গুচি আহোঁ, কি চাওঁ চা বুলি কৈ। এনেকৈ আমাৰ দিন পাৰ হ'ল। এদিন কি হ'ল, তাই পাকঘৰত আছিল আৰু মোক মাতিলে। মই গ'লোঁ আৰু ক'লোঁ, কি হ'ল, মাতি আছা যে? তাই ক'লে, মই আটাখিনি ঢুকি পোৱা নাই দিয়াচোন। আৰু মই ক'লোঁ, ময়ো ঢুকি নেপাওঁ, তুমি টুল বা চকী এখন আনি লোৱা বুলি কৈ মই আহিব ওলালোঁ। তাই ক'লে, নহ'লে তুমি মোক দাঙি দিয়া আৰু মই তাইক দাঙি দিলোঁ। তাই আহ বুলি কৈছিল আৰু মই ক'লোঁ, কি হ'ল? তাই ক'লে, দুখ পাইছোঁ, তুমি লাহেকৈ ধৰা। মই তাইক নৰমকৈ দাঙি দিলোঁ আৰু লাহেকৈ নমাই দিলোঁ। তাই আটাখিনি আনিলে। মই গুচি আহিলোঁ। তাই মোৰ পাছে পাছে আহিছিল। মই ক'লোঁ, কি হ'ল? তাই ক'লে, নাই একো। আৰু তাই ক'লে, চাহ খাবা? মই ক'লোঁ, যোৱা আনাগৈ। তাই চাহ বনাই দিলে। মই ল'লোঁ। লওঁতে পিছল খাই পৰিবলৈ ধৰিছিল আৰু মই তাইক সাবটি ধৰিলোঁ। মোৰ কিন্তু চাহৰ কাপটো বচাবলৈ নোৱাৰিলোঁ। মই তাইক ধৰিয়ে আছিলোঁ। তাই ক'লে, এৰি দিয়া আকৌ। মই এৰি দিলোঁ। তাৰ পাছত গুচি আহিলোঁ আৰু মোৰ চকু ভাহি আছিল তাইৰ সেই দৃশ্যটো। মোৰ তাইৰ প্ৰতি মৰম ভাৱ আহিছিল। মই তাইক মনে মনে ভাল পাই পেলাইছিলোঁ। তাইৰ মৰমে মোক সদায় ৰাতি আমনি কৰিছিল। মোৰ মনৰ কথা কওঁ কেনেকৈ? এনে এদিন সময় আহি পৰিল, মই তাইক মনৰ কথা ক'বলৈ। সেইদিনা আমাৰ ঘৰত কোনো নাছিল। তাই আৰু মই আছিলোঁ। আমাৰ ঘৰত তাইক আৰু মোক একো সন্দেহ নকৰে, সেইবাবে আমাক থৈ গৈছিল আৰু মই তাইক সুবিধা পাই মোৰ মনৰ কথা কৈ দিলোঁ। বন্ধুসকল, ষ্টৰিটো ভাল লাগিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নেক্সট এপিছ'ডটোৰ বাবে। আপোনালোকে সিটো চেনেলত বহুতে মোক মৰম যাচিছিল। এইটো চেনেলতো যে মোৰ RD আছাম বুক চেনেলটোত যে আপোনালোকে মৰম যাচে, আগৰ চেনেলটো মোৰ ডিলিট হোৱাৰ বাবে মোক ক্ষমা কৰিব। নমস্কাৰ।